নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি মই এই লোকেল কুকুৰা পোৱালিখিনিক ফাৰ্ষ্ট ভেকচিনেশ্যন কৰি দিম। ফাৰ্ষ্ট ভেকচিনটো দিয়া হ'ব, লাষ্টটা ভেকচিন যিটো সেইটো দিয়া হ'ব। সেইকাৰণে পোৱালিখিনি ধৰা হৈ আছে। ইয়াতে অলৰেডি 1 কাৰ্টুন ধৰা হৈছে। ব্ৰডিং পোৱালি যদি আপোনালোকৰ লাগে তেতিয়াহ'লে ল'ব পাৰিব। ধুনীয়াকৈ পোৱালিখিনি চাইজ চাওক আপোনালোকে। এয়া চাওক কি ধুনীয়া, এয়া গ্ৰ'থটো চাওক ইমান ধুনীয়া আহিছে। আৰু ইফালে আছে টাৰ্কি পোৱালিৰ 2টা ভেকচিনেশ্যন কমপ্লিট হৈ গ'ল। এইফালে টাৰ্কি পোৱালি আছে, এইফালে চিল্কি পোৱালি 2টা আছে, কিন্তু আপোনালোকে আজিকালি ভিতৰত পাই যাব। ইফালে আছে আপোনাৰ চীনা মুৰ্গী যিটো কয়, চীনা চৰাই পোৱালি। এইটোৰ এটা ভেকচিনেশ্যন কৰা আছে আৰু এটা এই 2-3 দিনৰ ভিতৰতে কৰি দি দিম। আৰু ইফালে এয়া আজি ধুনীয়াকৈ লাষ্টটা ভেকচিন যিটো আছে ফাৰ্ষ্ট ড'জ, সেইটো ধুনীয়াকৈ কৰি আছোঁ। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনেকুৱাকৈ দিব লাগে। যিসকলে নতুন ফাৰ্মাৰ সেইসকলে ভালদৰে চাব এই ভিডিঅ'টো। ভালদৰে চালে আপোনালোকে নিজে ঘৰতে দিব পাৰিব এই ভেকচিন কেনেকৈ দিব লাগে। মই ভেকচিনটো দি আছোঁ। আৰু ইফালে আছে মোৰ ডাঙৰ টাৰ্কিখিনি। ইয়াতে চাওক, টোটেল ইয়াতে 14 পিচ আছে, 14 পিচ আছে। ধৰা কমপ্লিট হ'ল নেকি? কমপ্লিট হৈছে? এইটো দিয়া, এইটো ৰাখি দিয়া। এতিয়া ধুনীয়াকৈ ইয়াত 2টা কেৰেটত ভৰালোঁ। এতিয়া এটা এটাকৈ ধৰিম আৰু ভেকচিনটো দি আছোঁ, আপোনালোকে চাই থাকক। ইয়াতে মোৰ হাতত 3টা ভেকচিন আছে। এটা ভেকচিন আপোনাৰ 100 পোৱালিক দিব পৰা যায়। আৰু যদি মোৰ ইয়াতে 250 পোৱালি আছে, কিন্তু মই 3টা লৈ আহিছোঁ, ঠিক আছে। আৰু এতিয়া মই কি কৰিম, আপোনালোকেও এনেকুৱা কৰিব পাৰে। নৰ্মেল যিটো ৱাটাৰ আছে, পানী আছে, সেই পানীত আপোনালোকে এই ভেকচিনটো মিহলাই পিনি কিন্তু আপোনালোকে দিব পাৰে। এটা মুৰ্গীৰ পোৱালিৰ চকুত 1 ফুটাকৈ দিব লাগে। মই তেনেকুৱাকৈ ভেকচিনটো কৰোঁ। যদিও মই এক্সট্ৰা পানী লৈ আহিছোঁ, এতিয়া কি কৰিম, এই পানীটো এই নৰ্মেল পানীত ভৰাম, যিহেতু পোৱালি বহুখিনি আছে। আৰু ইয়াতে ভেকচিনটো মেইন ভেকচিন এইটো দি আছোঁ, এইটো পানীত মিক্স কৰিম। আপোনালোকে চাই থাকক। আৰু আপোনালোকে এক্সট্ৰা বেজিৰ চিৰিজ লৈ আহিব এটা। আগতে মই এই পানীটো নৰ্মেল পানীত ভৰাই আছোঁ। এয়া ৰঙা পানী যিটো আছিল সেইটো নৰ্মেল পানীত মিক্স কৰিলোঁ। এতিয়া যিটো মেইন ভেকচিন আছে, এই ভেকচিনটো ইয়াৰ ওপৰৰ যিটো মুখা এইটো খুলি ল'ম। খুলি লোৱাৰ পিছত ইয়াৰ পৰা চিৰিজেৰে পানী উঠাম। তো এয়া নৰ্মেল পানীটো চিৰিঞ্জত উঠালোঁ। উঠোৱাৰ পিছত এই পানীটো এই মেইন ভেকচিনত এনেকুৱাকৈ সোমাই দিলোঁ। সোমোৱাৰ পিছত ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ম। অলপ মিক্স হৈ গৈছে। এতিয়া আকৌ এই চিৰিঞ্জত উঠাম। তো এয়া মেইন ভেকচিন যিটো আছে, এইটো এয়া চিৰিঞ্জত আছে। এতিয়া ধুনীয়াকৈ ইয়াতে ঢালি দিম। হৈ গ'ল। এতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ। মুখাটো দিয়া, যিহেতু বেছি পোৱালি আছে সেইকাৰণে মই অলপ বেছিকৈ পানীটো লৈ পিনি তাৰপিছত মিক্স কৰি আছোঁ, ঠিক আছে। আপোনালোকে যদি কম পোৱালি থাকে, ধৰি লওক 20টা 50টা, তেতিয়াহ'লে আপুনি এটা ভেকচিন আনিব। আনাৰ পিছত লগতে পানীটো দি দিয়ে। মই দেখাই আছোঁ। এইটো যিটো ড্ৰপ, এই ড্ৰপত এক্সট্ৰা পানী থাকে। আৰু যিটো মেইন ভেকচিন সেইটো এনেকুৱা থাকে। আৰু ইয়াতে লিখাই থাকিব লাষ্টটা ভেকচিন বুলি। তো পিছত আপুনি এই পানীটো সেইটোৰ লগত মিক্স কৰি তাৰপিছত চিৰিঞ্জত উঠাই ড্ৰপ এটাত ল'ব।
ড্ৰপত লৈ মানে মুৰ্গীৰ পোৱালিৰ চকুত 1 ফুটাকৈ দি দিব। 2টা চকুত দিব নালাগে, 1টা চকুত 1 ফুটাকৈ দিলে হ'ল। ঠিক আছে। তো এতিয়া মই এই ড্ৰপত উঠাম, মানে ইয়াৰ পৰা এই ড্ৰপত উঠাই মানে 1 ফুটাকৈ দি থাকিম। এয়া ধুনীয়াকৈ উঠালোঁ। এতিয়া ড্ৰপত সোমাই ল'ম। হৈ গ'ল। এতিয়া 1 ফুটাকৈ দি থাকিম। ধৰা পোৱালিখিনি ধৰা, ইফালে দেখাই দিয়া, ইফালে লৈ আহা। তো এয়া 1 ফুটাকৈ 1টা চকুত 1 ফুটাকৈ দিম। এয়া ধুনীয়াকৈ সিহঁতে খাই পেলাব। হৈ গ'ল এটা। তো নেক্সট এয়া 1টা চকুত 1 ফুটাকৈ, বাছ হৈ গ'ল। আৰু আপোনালোকে কি কৰিব, ৱাটাৰটো যে পানীটো আপোনালোকে আধা ঘণ্টাৰ পিছত সিহঁতক খাবলৈ দিব। মই এতিয়া পানীটো উঠাই দিওঁ, মই পাহৰিয়ে থাকিলোঁ। এই পানীখিনি যে উঠাই দিওঁ, মই আধা ঘণ্টা পিছত খাবলৈ দিম সিহঁতক পানী। ভিডিঅ'টো লং হৈ যাব যিহেতু পোৱালি বহুত আছে। তো আপোনালোকে এনেকুৱাকৈ লাষ্টতে ভেকচিনটো দিব পাৰে। ছেকেণ্ড ভেকচিন যিটো আছে গাম্বুৰু, সেইটো ছেম, এইটো ৰাণী ক্ষেত্ৰত ভেকচিন দি আছোঁ। তো আৰু আপোনালোকে যদি বৰিং পোৱালি ল'ব বিচাৰে ল'ব পাৰিব। আৰু ভিডিঅ'ৰ স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়াই আছে 6001727150। আৰু যদি কোনোবাই মোৰ ঘৰৰ পৰা আহি লৈ যাব বিচাৰে ল'ব পাৰিব। মোৰ ঘৰটো হৈছে দৰং ডিষ্ট্ৰিক্টৰ কৌপাটি বাগিচাকা। তাৰ বাদেও মোৰ গুগল মেপত লোকেশ্যনটো দিয়া আছে, দৰং পল্ট্ৰি ফাৰ্ম বুলি মাৰিলে আহি যাব। আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে। তো ভালে থাকক, ধন্যবাদ। জয় আই অসম।